লোক সাজু হৈছে তো মই লাইভত অহাৰ কথা আছিলে কিন্তু বিশেষ মোৰ পাৰ্সোনেল অসুবিধাৰ কাৰণে মই আহিব নোৱাৰিলো যাৰ বাবে মই দুখিত তো লাইভত আহিব নোৱাৰিলো মই কি ভাবিছো যে আপোনালোকৰ লগত মই আজি এটা টোটাল ৰিভিজন টোটাল যিখিনি কথা মই ইমান দিনে আলোচনা কৰিলো তো আজি লাষ্টত যদি আপোনালোকৰ লগত মোৰ দেখা নহয় দুটামান কথা নহয় তেতিয়ালে মোৰ মনটো ভাল নালাগিব সেই বুলি ভাবি মই আজি ভিডিওটো বনাবলৈ ওলাইছো তো আহক গুটেই কথাখিনি আজি আমি কি কৰিম আলোচনা কৰিম তো মামৰ পৰীক্ষাৰ্থীসকল আহক ফাৰ্স্ট প্ৰথম টপিকটো আপোনালোকৰ নাম্বাৰছ তো নাম্বাৰছৰ ওপৰত মই অলৰেডি বৰ্ডত কিছু কথা পাতি ৰাখিছো তাৰ ওপৰত থুলমূল আলোচনা কৰিম মাত্ৰ আপোনালোকে মনোযোগ দি চাই যাব আজি অংক নকৰো মাত্ৰ ৰিভাইন কৰিম আপোনালোকক ন্যাচাৰেল নাম্বাৰছ আপোনালোকে নাম্বাৰ গোটাখিনি চিনি পায় নাম্বাৰখিনি আপোনালোকে জ্ঞাত তো ন্যাচাৰেল নাম্বাৰ জানে আপোনালোকে যে ন্যাচাৰেল নাম্বাৰ ক'ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা 1 2 3 4 তো কি নাই শেষ নাই ইয়াৰ এটো এটা ন্যাচাৰেল নাম্বাৰৰ সেট যদি হয় সো স্টার্ট ফ্রম 1 এন্ড এন্ডিং কি হ'ব ইনফিনিটিভ অৰ্থাৎ শেষ নাই তাৰ পিছত হোল নাম্বাৰ আপোনালোকে চিনি পায় w আখৰেৰে লিখা হয় ক'ৰ পৰা আৰম্ভ হয় 0 ৰ পৰা 0 1 2 3 এনেকৈ যাই থাকিব তো আপোনালোকে জানে যে ন্যাচাৰেল নাম্বাৰ এন্ড হোল নাম্বাৰৰ মাজত ডিফাৰেন্স কি অনলি 0 স্বাভাৱিক সংখ্যাৰ অন্তৰ্গত নহয় কিন্তু পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হয় তো এই কথাবিলাক আপোনালোকে মাত্ৰ নম্বৰৰ নাই নাম্বাৰবিলাক স্পেশাল নাম্বাৰবিলাক আপোনালোকে মনত ৰাখিব লাগিব তাৰ পিছত ইভেন এন্ড অড নাম্বাৰ ইভেন মানে যুগ্ম সংখ্যা জানে আপোনালোকে যে ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা ক'ৰ পৰা আৰম্ভ হয় জানে ক'ৰ পৰা 2 4 6 8 এনেকৈ যাই থাকিব তো যুগ্ম সংখ্যা বুলি ক'লে আমি ঋণাত্মক হ'ব পাৰে দেই যে -2 -4 these are also even number কিন্তু ধনাত্মক ভাবে যুগ্ম সংখ্যা এইবিলাক এটা কন্ট্ৰোভাৰ্সি আছে এখিনিতে যে ইয়াৰ আগতে এটা 0 অৰ্থাৎ 0 যুগ্ম সংখ্যা বুলি ক'ব পাৰি নে নোৱাৰি মোৰ ভিডিওটোত মই কৈছিলো আনকি মই কুৱেশ্যনটো দিছিলো আপোনালোকক যে 0 এটা যুগ্ম সংখ্যা হয় ইয়াৰ সপক্ষে যুক্তি আছে আপোনালোকে অনলাইনত যদি মাৰি চাই যে ইজ 0 ইজ ইভেন নাম্বাৰ তেতিয়াহ'লে উত্তৰটো পাই যাব তো মই ক'ব বিচাৰিছো কি 0 যুগ্ম সংখ্যা কিয় ক'ব খুজিলে হিহঁতে যে যুগ্ম সংখ্যা কাক বোলে যিবোৰ সংখ্যা 2 এৰে বিভাজ্য ধৰক 2 আছে 4 আছে 10 আছে তাৰ পিছত 12 আছে এই সংখ্যাবিলাক দেখ যুগ্ম সংখ্যা আপোনালোকে জানে সো কিয় যুগ্ম সংখ্যা 2 এৰে ডিভিজিবল 2 2 ত একবাৰ 2 4 ত দুইবাৰ তাৰ পিছত 2 10 ত পাঁচবাৰ 2 12 ত ছয়বাৰ এই গুটেকেটা সংখ্যা 2 এৰে হৰণ যায় তো 2 এৰে যিবিলাক সংখ্যা হৰণ কৰিব পাৰি সেই সংখ্যাবিলাক কি হ'ব নিশ্চয় যুগ্ম সংখ্যা হ'ব এটা কওকচোন 0 ক 2 এৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম নিশ্চয় কৰিব পাৰিম 0 2 0 মাত কিবা 0 বাৰ ৰিজাল্ট 0 আহক 2 এৰে 0 হৰণ কৰিব পাৰিম নে নোৱাৰিম কক যদি কয় যে পাৰিম তেতিয়াহ'লে 0 কি হৈ গ'ল যুগ্ম সংখ্যা দেখা পাইছে যে 2 এৰে 0 হৰণ কৰিব পাৰিম ৰিজাল্ট কি আহে এটো আমাৰ কথা নহয় 0 আৰু এটা যুক্তি আছে ধৰক কিছুমান সংখ্যা আছে ধৰক এনেকুৱা 10 20 30 40 এই সংখ্যাবোৰ যুগ্ম সংখ্যা হয়নে আপোনালোকে কওকচোন নিশ্চয় জানে যে এই সংখ্যাবোৰ যুগ্ম সংখ্যা তো যুগ্ম সংখ্যাৰ আৰু এটা ডেফিনেশ্যন মই দিব বিচাৰিছো যে যিবোৰ সংখ্যা 2 এৰে বিভাজ্য সেইবোৰ যুগ্ম সংখ্যা ক্লিয়াৰ সেই ক্ষেত্ৰত 0 2 এৰে হৰণ যায় সো 0 যুগ্ম সংখ্যা আৰু এটা ডেফিনেশ্যন দিব লাইছো যিবোৰ সংখ্যাৰ একক স্থানত 2 4 6 8 নাইবা 0 থাকে যিবোৰ সংখ্যাৰ একক স্থানত 2 4 6 8 নাইবা 0 থাকে সেই সংখ্যাবোৰ 2 এৰে বিভাজ্য তো চাবচোন 2 এৰে বিভাজ্য কোনবোৰ একক স্থানত যদি যুগ্ম সংখ্যা থাকে একক স্থানত যুগ্ম সংখ্যা থাকিলে 2 এৰে বিভাজ্য এতিয়া একক স্থানত যদি 0 থাকে একক স্থানত 0 আছে এই 0 থাকিলে কি 2 এৰে বিভাজ্য হ'ব না নাই দেখ হ'ব যদি একক স্থানত 2 থাকে ধৰক 12 একক স্থানত যদি 4 থাকে একক স্থানত যদি 6 থাকে যদি 2 থাকিলে বিভাজ্য হয় 4 থাকিলে বিভাজ্য হয় 6 থাকিলে বিভাজ্য হয় তেতিয়াহ'লে 2 যুগ্ম 4 যুগ্ম 6 যুগ্ম এতিয়া 0 যদি থাকে তেতিয়াহ'লে 0 যুগ্ম হৈ গ'ল কাৰণ একক স্থানত 0 থাকিলেও যুগ্ম সংখ্যা তো কন্ট্ৰোভাৰ্সি থকা কোৱেশ্যন তো এনেকুৱা প্ৰশ্ন পৰীক্ষাত নাহে আমি এইবিলাক কথাই মাথা মাৰাৰ প্ৰয়োজন নহব তো আমি যদি ভাবো 0 যুগ্ম অযুগ্ম বহুত কন্ট্ৰোভাৰ্সি আছে বহুতে না কৰিব বহুতে হা কৰিব তো এই কন্ট্ৰোভাৰ্সি থকা কোৱেশ্যনবিলাক পৰীক্ষাত বিশেষকৈ মোৰ বুধেৰে এনেকুৱা কোৱেশ্যন সিলেক্ট নকৰে তো এইবিলাকৰ চিন্তা কৰাৰ কাৰণ নাই যদি আহে আপোনালোকৰ 0 কোনটো সংখ্যাৰ অন্তৰ্গত তেতিয়াহ'লে আহিব পূৰ্ণ সংখ্যা নে স্বাভাৱিক সংখ্যা এনেকুৱা অপচন থাকিব তো আহক তাৰপিছত প্ৰাইম কম্পোজিট নাম্বাৰছ চাব মই সিলেবাস মতে নাম্বাৰ কেইটা লিখি লৈছো
সেইমতে আলোচনা কৰি আছোঁ তো ইভেন নাম্বাৰ বুজি পালে আপোনালোকে ইভেন নাম্বাৰ কোনবিলাক যিবোৰ সংখ্যা 2ৰে বিভাজ্য বা একক স্থানত যুগ্ম সংখ্যা থাকে সেই সংখ্যাবোৰ সদায় যুগ্ম সংখ্যা ইভেন নাম্বাৰ অড নাম্বাৰ মনত আছে আপোনালোকৰ অড নাম্বাৰ মানে অযুগ্ম সংখ্যা অড নাম্বাৰ কোনবিলাক যে 1 3 5 এইবিলাক হ'ল অড নাম্বাৰ তাৰপিছত দুটা বা তিনিটা অংক বিশিষ্ট সংখ্যাৰ কোনবিলাক অড নাম্বাৰ হ'ব একক স্থানত অযুগ্ম সংখ্যাবিলাক থাকিব লাগিব ধৰক 31 43 55 দেখা পাইছে একক স্থানত যদি অযুগ্ম সংখ্যা থাকে সেই সংখ্যাবোৰ কি হ'ব সদায় অযুগ্ম সংখ্যা হ'ব তো অযুগ্ম সংখ্যা যুগ্ম সংখ্যা পালো আমি দেখা পালে তো এই ক্ষেত্ৰত আৰু এটা কথা মনত ৰাখিব মই এইখিনিতে কৈ থব বিচাৰিছোঁ যে যদি আপোনাৰ স্বাভাৱিক সংখ্যাৰ যোগফল সোধে যেহেতু স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যাৰ যোগফল যদি সোধে জানি আপোনালোকে স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 এনেকৈ ষ্টাৰ্ট হয় তো স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰ কি আছিল n * n + 1/2 মনত আছে নিশ্চয় আপোনালোকৰ স্বাভাৱিক সংখ্যাৰ যোগফলৰ সূত্ৰ কি আছিল n * n + 1/2 ঠিক এনেকৈ যুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ কি আছিল যুগ্ম সংখ্যা ধৰক 2 4 6 8 এনেকুৱা এই সংখ্যাবোৰৰ যোগফলৰ সূত্ৰ কি আছিল যোগফলৰ সূত্ৰ নিশ্চয় মনত আছে মই আকৌ ৰিপিট কৰিছোঁ n * n + 1 তো এটো আছিল কি যুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ তাৰ পিছত অযুগ্ম সংখ্যা 1 3 5 7 এই সংখ্যাবোৰ অযুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ কি আছিল মনত আছে না আপোনালোকৰ অযুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰ আছিল n² তো কেইটা অযুগ্ম সংখ্যা আছে n টো আপোনালোক ওলাই ল'ব লাগিব যদি আপোনাক ধৰক 1 ৰ পৰা 9 লৈ অযুগ্ম সংখ্যাৰ এটা যোগফল সোধে তেতিয়াহ'লে 1 ৰ পৰা 10 লৈ মুঠ 10টা আছে তাৰে যুগ্ম 5টা অযুগ্ম 5টা তো যুগ্ম 5টাক স্কয়াৰ কৰি দিয়ক 5 স্কয়াৰ কিমান হ'ব 25 তো 1 ৰ পৰা 10 লৈ অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 25 কিছুমানে এনেকুৱা কথা মোক মোৰ লগত শেয়াৰ কৰা দেখা পাইছিলোঁ মই যে ছাৰ যদি এনেকুৱা হয় যে 11 ৰ পৰা সুধিছে 11 ৰ পৰা 11 13 এনেকৈ 49 লৈ যোগফল কিমান যদি এনেকুৱা সোধে 11 যোগ 13 যোগ ডট ডট যোগ এনেকুৱা যদি সোধে যে ইয়ালৈ 49 লৈ যোগফল কিমান যদি প্ৰথমৰ পৰা সোধে তেতিয়াহ'লে আমি নিশ্চয় পাৰিম এতিয়া যদি মাজৰ পৰা সোধে কি কৰিব তো ইয়াতো আপোনালোকে চিন্তা কৰিব লাগে একো নাই এই কথাখিনি সহজতে পাৰিব কি কৰিব তো 11 ৰ পৰা 49 লৈ যোগফল লাগে আপুনি 1 ৰ পৰা হওক 1 ৰ পৰা 50 লৈ 1 ৰ পৰা 50 লৈ অযুগ্ম সংখ্যা কেইটা আছে হিসাব কৰি দিয়ক 1 ৰ পৰা 50 লৈ মুঠ 50টা সংখ্যা যুগ্ম 25টা অযুগ্ম 25টা তো 25টা যদি হয় n ৰ মান কিমান হ'ব 25 তো যোগফল n² দ্যাট মিন্স 25² কিমান হ'ব 625 তো 1 ৰ পৰা 50 লৈ যোগফল পালো 625 এতিয়া আমাক 1 ৰ পৰা 10 লৈ চাবচোন 1 ৰ পৰা 10 লৈ n ৰ মান কিমান আহিব n ৰ মান দেখ 5 আহিব 1 ৰ পৰা 10 লৈ অযুগ্ম কেইটা আছে 5টা তো n² কিমান হ'ব 25 হ'ব তো মুঠ হল 1 ৰ পৰা 50 লৈ 625 1 ৰ পৰা 10 লৈ 25 বিয়োগ কৰি দিয়ক বিয়োগ কৰি দিলে কিমান থাকিব 600 তো চাব 1 ৰ পৰা 50 লৈ মুঠ যোগফল আছিল 625 1 ৰ পৰা 10 লৈ অযুগ্ম সংখ্যা কেইটাৰ যোগফল কিমান পালে 25 বাদ দি দিয়ক দিলে 11 ৰ পৰা 49 লৈ যোগফল ওলাই গল কিমান 600 11 ৰ পৰা 49 লৈ যোগফল 600 তো মাজৰ পৰা সুধিলেও আপোনালোকে পাৰিব যদি ক্ৰমিক হয় ক্ৰমিক হ'বই লাগিব যদি ক্ৰমিক হয় তেতিয়াহ'লে মাজৰ পৰা সুধিলেও কি কৰিব প্ৰথমৰ পৰা যোগফলটো উলিয়াই লৈ কোনখিনি লৈ সুধিছে তাৰ আগৰখিনি মাইনাস কৰি দিব বাস অলপ মাত্ৰ বেলেগ ভাবে চিন্তা কৰিলে এনসাৰটো পাই যাব কেতিয়াবা এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত গড় উলিওৱা দেখা যায় দিব পাৰে যে 1 ৰ পৰা 49 লৈ সংখ্যা কেইটাৰ গড় কিমান তো কি কৰিব লাগিব আপুনি যোগফল উলাব লাগিব দুটা পদ্ধতি আছে গড় উলিওৱা ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত যদি গড় উলাই কি কৰিব ধৰক কেইটা আছে 20টা আছে 20টা হলে যুগ্ম যদি 21টা হয় 21টা হলে ক্ৰমিক সংখ্যা মাজৰটো কোনটো পৰিব 11 নম্বৰটো তো 11 নম্বৰটো কিমান ডাইৰেক্ট মুখে উলাই দিব পাৰিব কিন্তু যদি আপুনি ধৰক 20টা আছে 30টা আছে তেতিয়াহলে মাজত কোন হ'ব দুটা গৈ থাকিব নিশ্চয় যদি আপুনি মুখে উলাব নোৱাৰে তেতিয়া কি কৰিব তেতিয়া আপুনি এইটো সিস্টেমত হয় যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা নে স্বাভাৱিক সংখ্যা কোনটো প্যাটাৰ্ণত পৰিছে সেই প্যাটাৰ্ণটো আপুনি ধৰি তাৰ যোগফলটো উলিয়াই লৈ কেইটা আছে তাৰে হৰণ কৰি দিব বাস মাত্ৰ কিছু কথা সব কথাই ট্ৰিকৰ দ্বাৰা নহব কিছু কথা আপুনি নিজেও কৰিব লাগিব তো গড়ৰ ক্ষেত্ৰত মই কম গড় আছে স্পেশালি মই কম তাৰ পিছত আহিব প্লেস ভ্যালু এন্ড ফেস ভ্যালু যে ইন্ডিয়ান সিস্টেমটোত প্লেস ভ্যালু আমি কেনেকৈ উলাম তো ইন্ডিয়ান সিস্টেমটো আৰু এটা নাম আছে কি হিন্দু আৰবীয় পদ্ধতি বুলি কোৱা হয় মনত ৰাখিব কথাটো হিন্দু আৰবীয় পদ্ধতি বুলিলে ইন্ডিয়ান সিস্টেমটোকে বুজায় তো ইন্ডিয়ান সিস্টেমত তো একক স্থানত কেইটা অংক থাকে জানে আপোনালোকে তিনটা অংক থাকে তিনটা এটো কয় 1 এটো কয় 10 এটো কয় 100 এই তিনটা ঘৰ কাৰ থাকিল
এককৰ তাৰপিছত হাজাৰৰ ঘৰত কেইটা থাকিব দুটা থাকিব হাজাৰৰ ঘৰত দুটা তো প্ৰথম কি হ'ব এইটো 1000 তো এইটো কি হ'ব 10000 হাজাৰৰ ঘৰত দুটা গ'ল তাৰপিছত লাখৰ ঘৰ আহিব লাখৰ ঘৰ তো লাখৰ ঘৰতো দুটা সদায় দুটা ইণ্ডিয়ান সিস্টেমত মাত্ৰ একক স্থানত তিনিটা অংক থাকে বাকি সব দুটা দুটা এৰি কমা দিব লাগে জানে মই ভিডিঅ'টোত নকৈছিলো তো লাখৰ ঘৰত কি আহিব এটো 1 লাখ এটো আহিব কিমান 10 লাখ তাৰপিছত কোটিৰ ঘৰত চাব কোটিৰ ঘৰতো দুটা কোটিৰ ঘৰত কি ক'ব 1 কৰ'ৰ 10 কৰ'ৰ দেখা পাইছে তো এটো কি হ'ল ইণ্ডিয়ান সিস্টেম একক দশক শতক এই তিনিটা কি বুলি কয় একক স্থান তাৰপিছত হাজাৰৰ স্থানত দুটা থাকে 1000 and 10000 লাখৰ স্থানত দুটা থাকে 1 লাখ and 10 লাখ কোটিৰ স্থানত দুটা থাকে 1 কৰ'ৰ and 10 কৰ'ৰ তো ইণ্ডিয়ান সিস্টেমত ধৰক 25369215 কিবা কিবি লিখিলো মই এনে লিখিছো তো যদি আপুনি ইণ্ডিয়ান সিস্টেমত ইয়াক কমা দিব যায় তেতিয়াহলে ফাৰ্স্ট তিনিটা এৰি কমাটো দিব প্ৰথম কমাটো কেইটা এৰি দিব তিনিটা দিজাৰ ইউনিট প্লেস একক স্থানত তিনিটা অংক থাকে তাৰপিছত কেইটাকৈ কমা দিব দুটাকৈ কমা দিব তো এই সিস্টেমটো এই যেটো সিস্টেম আপুনি দেখাব লাগে এতিয়া নাম্বাৰটো কেনেকৈ পৰিব তো এটো কিহত গল 2000ত তো এটো লাখত এটো কৰৰত গল 2 crore 53 lakh 69215 এনেকৈ পঢ়া হয় তো দেখা পালে যে প্ৰথমতে তিনটা বাকিবিলাক সদায় দুটা দুটা এৰি কমা দিব লাগে ইণ্ডিয়ান সিস্টেমত এতে ইন্টাৰনেশনাল সিস্টেমত চাব ইন্টাৰনেশনাল সিস্টেমত কিন্তু বস্তুটো ইউনিফর্ম আছে ইউনিফর্ম মানে সবতে তিনটা এৰি কমা দিব লাগে ইন্টাৰনেশনাল সিস্টেমত চাব ইন্টাৰনেশনাল সিস্টেমত ফার্স্ট ওয়ান্স থাকে ওয়ান্স তাৰ পিছত থাউজেন্ড মই দেখাইছো দেই ভিডিওটো আছে আপোনালোকে চাইছে জানেও তাৰ পিছত কি আহিব থাউজেন্ডৰ পিছত ওয়ান্স থাউজেন্ডস তাৰ পিছত মিলিয়ন আহিব তাৰ পিছত বিলিয়ন আহিব দেখা পাইছে সবতে কেইটাকৈ ঘৰ আছে তিনটাকৈ সবতে তিনটাকৈ ঘৰ আছে তিনটাকৈ ইয়াতো তিনটা ইয়াতো তিনটা তো দেখা পাব তিনটাকৈ আছে তো এই 1 ৰ তিনিটাত কি থাকিব ওয়ান্স টেন্স তাৰ পিছত 100 সেম ইণ্ডিয়ান সিস্টেমত যেনেকুৱা ইন্টাৰনেশনাল সিস্টেমতো হেনেকুৱাই মাত্ৰ একক স্থানৰ ক্ষেত্ৰত 1 10 100 তাৰপিছত থাউজেণ্ডৰ ক্ষেত্ৰত কি আহিব 1000 10000 100,000 তাৰমানে 100,000 1 লাখ 1000 10000 100,000 তাৰপিছত আহিব মিলিয়নৰ ক্ষেত্ৰত যেতিয়া আহিব এটো 1 মিলিয়ন তাৰপিছত আপোনাৰ তিনি ঘৰ যেহেতু 1 মিলিয়ন 10 মিলিয়ন and 100 মিলিয়ন তাৰপিছত বিলিয়নৰ ক্ষেত্ৰত 1 বিলিয়ন 10 বিলিয়ন and 100 বিলিয়ন দেখা পাইছে কেইটা অংক থাকে তিনটা অংক থাকে এটা যদি আপোনাক খোদা হয় 2 3 5 6 7 2 1 9 6 2 তো এই সংখ্যাটো ইন্টাৰনেশনাল সিস্টেমত কমা দিব লাগে তো প্ৰথমতে তিনটা এৰি কমা দিব তাৰ পিছতো তিনটা এৰি দিব তাৰ পিছতো তিনটা এৰি দিব বাস তিনটা এৰি দিব একো কথা নাই একদম সহজ কথা যে ইণ্ডিয়ান সিস্টেম এণ্ড ইন্টাৰনেশনাল সিস্টেমত সংখ্যাবিলাক আমি কেনেকৈ কমা দিব লাগে বা কেনেকৈ পঢ়িব লাগে তো আপোনালোকক কি হ'ব পাৰে এটা সংখ্যা এনেকৈ দি দিব সংখ্যা দি ক'ব ইন্টাৰনেশনাল সিস্টেমত প্ৰদৰ্শন কৰিলে কোনটো হ'ব তাৰমানে কমাবিলাক হিহঁতে দি দিব কোনটো শুদ্ধ ক্ৰম হ'ব তেতিয়া আপুনি ইন্টাৰনেশনাল যদি চাই তেতিয়া প্ৰত্যেকটোৱে তিনটা কমা পাব আৰু যদি ইণ্ডিয়ান বা হিন্দু আৰবী পদ্ধতিত চাই তেতিয়াহ'লে প্ৰথমটো তিনিটা বাকিবিলাক দুটা এৰি পাব তাৰপিছত আহিব ফ্যাক্টৰস এণ্ড মাল্টিপলস অতিকৈ ইম্পৰ্টেণ্ট ফ্যাক্টৰস এণ্ড মাল্টিপলস আপোনালোকে জানে যে ফ্যাক্টৰ মানে কি কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বিভাজ্য ধৰক 10 কিহেৰে বিভাজ্য নিশ্চয় একেৰে বিভাজ্য দুইৰেও বিভাজ্য তিনিৰেও বিভাজ্য নহয় কিহেৰে বিভাজ্য পাঁচেৰে বিভাজ্য তাৰ পিছত 10ৰে বিভাজ্য দেখা পাইছে যে 10 সংখ্যাটো একেৰে দুইৰে পাঁচেৰে আৰু 10ৰে এই কেইটা সংখ্যাৰে আমি হৰণ কৰিব পাৰো সো 10ৰ ফ্যাক্টৰ এই কেইটা মনত ৰাখিব তো 10ৰ ফ্যাক্টৰ কি পালে এই চাৰিটা 10ৰ মুঠ উৎপাদক পাই গলে দেখা পাইছে 10ৰ উৎপাদক কেইটা চাৰিটা এতিয়া চাব এই 10ৰ যে চাৰিটা উৎপাদক পালে এই চাৰিটা উৎপাদকৰ ভিতৰত এটা উৎপাদক হল 1 এটা হল 10 এই দুটা বস্তু চাব আপুনি 1 সকলোৰে উৎপাদক যিমান পৃথিৱীত সংখ্যা আছে সব সংখ্যাৰে এক হল উৎপাদক সব সংখ্যাৰে এক উৎপাদক হবই তাৰ পিছত সংখ্যাটো নিজেই নিজৰ উৎপাদক দুটা কথা মনত ৰাখিব এটা হল এক
সকলো সংখ্যাৰ উৎপাদক আৰু এটা হ'ল এটা সংখ্যাৰ নিজেই নিজৰ উৎপাদক তো এই উৎপাদক আপোনালোকে যেতিয়া জানিব এই উৎপাদকৰ ভিতৰৰ পৰা আমি কি জানিব লাগিব কিছুমান ধৰক আটাইতকৈ সৰু উৎপাদক আটাইতকৈ ডাঙৰ উৎপাদক সাধাৰণ উৎপাদক এই কথাবিলাক জানিব লাগিব তো মই এইখিনিতে মই আৰু এটা কথা মনত পৰিছে যেহেতু কৈ থৈ দিম ধৰক আপোনাক সুধিলে যে 48ৰ উৎপাদকৰ সংখ্যা কিমান ইয়াৰ উৎপাদকৰ সংখ্যা কিমান ওলাব লাগে তো কি কৰিব 48ক আমি মই মোৰ ভিডিঅ'টোত ভাঙি দেখাই দিছিলোঁ এনেকৈ ভাঙি দিব যে 148 যাৰ 48 224 যাৰ 48 316 যাৰ 48 412 যাৰ 48 68 যাৰ 48 আৰু আছে নে আৰু নিশ্চয়কৈ নাই তো 48ৰ উৎপাদক একেটা আছে তো এইকেইটা উৎপাদক কেইটা হ'ল মুঠ 1 2 3 4 5 আৰু ইফালে 5 কেইটা হ'ল 10টা 48ৰ মুঠ উৎপাদক কেইটা হ'ল 10টা তো এই 10টা আপুনি কেনেকৈ ওলাব পাৰিব মই কৈছিলোঁ মৌলিক উৎপাদকৰ সহায়ত ওলাবলৈ চেষ্টা কৰিব কাৰণ ডাঙৰ সংখ্যা এটা দিব পাৰে ধৰক 128ৰ উৎপাদকৰ সংখ্যা কিমান তেতিয়া আপুনি এনেকৈ যদি ভাঙিব যায় তেতিয়াহ'লে বহুত পলম হ'ব আপোনাৰ তো কি কৰিব লগে লগে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত গুচি যাব মই কথাটো কম মই প্ৰাইম ফেক্টৰ আছে যিহেতু ফেক্টৰছ এণ্ড মাল্টিপলছ তাৰপিছত প্ৰাইম ফেক্টৰ আছে প্ৰাইম ফেক্টৰটো আলোচনা কৰি লওঁ তো প্ৰাইম ফেক্টৰ চাব যে 48ৰ প্ৰাইম ফেক্টৰ তেতিয়াহ'লে 48ক লগে লগে আপুনি প্ৰাইম ফেক্টৰত লৈ যাব প্ৰাইম ফেক্টৰ বুলি ক'লে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান 2 তো সংখ্যাটো যদি আপোনাৰ কি হয় যুগ্ম হয় আৰু কম্পজিট নাম্বাৰে হ'ব যেতিয়া আপোনাক সুধিব যে ইয়াৰ উৎপাদকৰ সংখ্যা কিমান সদায় কম্পজিট নাম্বাৰ অৰ্থাৎ কি সংখ্যা হ'ব কি সংখ্যা কওকচোন যৌগিক সংখ্যা মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা হ'ব যৌগিক সংখ্যা মানে যাৰ উৎপাদকৰ সংখ্যা দুটাতকৈ অধিক এইখিনিতে আৰু এটা কথা কৈ থৈছোঁ মৌলিক সংখ্যা কাক বোলে জানি আপোনালোকে কাক বোলে মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এটা 1 আৰু এটা সংখ্যাটো নিজেই এক বাদে দেই একৰ বাহিৰে যিমানবোৰ সংখ্যা পৃথিৱীত আছে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এটা হ'ল 1 আৰু এটা সংখ্যাটো নিজেই সেই সংখ্যাবিলাক মৌলিক সংখ্যা তো মৌলিক সংখ্যা ষ্টাৰ্ট ফ্ৰম 2 2 3 5 তাৰপিছত 7 তাৰপিছত 9 আহিব নাহে কি আহিব 11 13 17 19 these are prime number তো আপুনি যেতিয়া কোনো সংখ্যাৰ মৌলিক উৎপাদক ওলাব যাব তেতিয়াহ'লে সদায় মৌলিক সংখ্যাৰে ডিভিজন কৰিব শৰ্ট ডিভিজন কৰিব কিন্তু কিহেৰে মৌলিক সংখ্যাৰ সহায়ত বেলেগ সংখ্যাৰ সহায়ত নহয় তো মৌলিক সংখ্যাৰে ডিভিজন কৰি দিয়ক ইয়াত যে 2 এৰে যদি আপুনি ডিভিজন কৰি দিয়ে 2 48ত কেইবাৰ 24 বাৰ আকৌ 2 এৰে মাৰি দিয়ক 2 কেইবাৰ 12 বাৰ আকৌ 2 এৰে মাৰি দিয়ক কেইবাৰ 6 বাৰ আকৌ 2 এৰে মাৰি দিয়ক 3 বাৰ তো দিজ অল আৰ প্ৰাইম নাম্বাৰ তো প্ৰাইম ফেক্টৰ কিমান পালোঁ 48ৰ প্ৰাইম ফেক্টৰ 2 এটা 2টা 3টা 4টা 2 টু দি পাৱাৰ 4 ইনটু কি পাই গ'লোঁ 3 কেইটা পালোঁ এটা তো চাওক এতিয়া আমাক যদি সোধে যে 48ৰ মৌলিক উৎপাদকৰ সংখ্যা কিমানটা তো এনসাৰ কিমান দিব 4 + 1 5টা 48ৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা আছে 5টা আছে বাস হৈ গ'ল আপোনাক কেতিয়াবা সুধিব পাৰে যে 48ৰ মৌলিক উৎপাদকবোৰৰ যোগফলনো কিমান তেতিয়া আপুনি যোগ কৰি দিব এনেকৈ উৎপাদক কেইটা 2 + 2 4 4 2 6 6 2 8 8 3 কিমান 11 যোগ কৰি দিব একো কথা নাই এই মাত্ৰ মই আলোচনা কৰিলোঁ যে মুঠ উৎপাদকৰ সংখ্যা কেনেকৈ গণনা কৰিব যদি আপুনি ভাঙি ভাঙি কৰি যাব বিচাৰে বহুত সময় লাগিব তো মৌলিক উৎপাদকৰ সহায়তে আপুনি মুঠ উৎপাদক ওলাই দিব পাৰিব তো যিকোনো সংখ্যাৰ মৌলিক উৎপাদকত আপুনি নিশ্চয়কৈ ল'ব পাৰিব লাগিব আৰু পাৰিব তো যেতিয়া পাৰিব তেতিয়া কি কৰিব চাব এতিয়া আমাৰ মৌলিক উৎপাদক কেইটা যে মৌলিক উৎপাদক এই মাত্ৰ ক'লোঁ 4 + 1 কিমান 5টা মৌলিক উৎপাদক 5টা এতিয়া যদি সুধো মুঠ উৎপাদক কেইটা মুঠ উৎপাদক তেতিয়া কি কৰিব ইয়াৰ পাৱাৰ কিমান আছে 4 আছে 1 বঢ়াই দিয়ক মনে মনে কিমান হ'ব 5 পূৰণ ইয়াৰ পাৱাৰ কিমান আছে 1 আছে 1 বঢ়াই দিয়ক কিমান হ'ব 2 তো 2 5 গুণ কিমান 10টা তো মুঠ উৎপাদকৰ সংখ্যা ওলোৱাও আপোনালোকে জানে বা মই মোৰ ভিডিঅ'টোত কৈছিলোঁ নিশ্চয়কৈ চাইছে যে মৌলিক উৎপাদকত ভাঙি সেই মৌলিক সংখ্যাবোৰৰ যিবিলাক পাৱাৰ থাকিব সেই পাৱাৰবিলাকত 1 বঢ়াই দি পূৰণ কৰি দিলে মুঠ উৎপাদকৰ সংখ্যা নিশ্চয় ওলাই পৰিব তো আহক আমি কি পালোঁ যে উৎপাদক বুজি পালোঁ মৌলিক উৎপাদক বুজি পালোঁ নিশ্চয় তো এইখিনিতে আৰু কিছু কনচেপ্ট আছে তো মৌলিক উৎপাদক গ'ল তো চাব যে ফেক্টৰছ আমি পঢ়ি আছিলোঁ তো ফেক্টৰছৰ ভিতৰত কি আছে আকৌ সাধাৰণ ফেক্টৰছ আছে মনত ৰাখিব ধৰক মই যদি কওঁ যে 10 আৰু ধৰক 16 এই 10 আৰু 16ৰ সাধাৰণ উৎপাদক কেইটানো কি কি আমি বিচাৰি ওলাব লাগে তো চাব যে 10ৰ উৎপাদক কি কি মই এনে জেনেৰেলি দেখিছোঁ 10ৰ উৎপাদক 1 2 5 and 10 ঠিক এনেকৈ 16ৰ উৎপাদক 1 2 4 তাৰপিছত 8 and 16 these are the factors দেখা পাইছে 10ৰ উৎপাদকবোৰ 16ৰ উৎপাদকবোৰ মই লিখিছোঁ তো চাব 1 সাধাৰণ উৎপাদক হ'লনে নিশ্চয় হ'ল 2 সাধাৰণ উৎপাদক হ'লনে নিশ্চয় হ'ল আৰু চাবচোন আৰু আছেনে আৰু সাধাৰণ উৎপাদক আছে নাই
তো সাধারণ উৎপাদক 10 আৰু 16 সাধারণ উৎপাদক কাক পালে সাধারণ উৎপাদক হল আপনার 1 and 2 1 আৰু 2 হল 10 আৰু 16 সাধারণ উৎপাদক এই সাধারণ উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোন 2 আটাইতকৈ সৰু কোন 1 তো মনত ৰাখিব যিকোনো দুটা সংখ্যাৰ সাধাৰণ উৎপাদকবিলাকৰ ভিতৰত আটাইতকৈ সৰু উৎপাদকটো কোন সদায় 1 ডাঙৰটো যেটো আহে বুজি পাইছে তো এই কথাটো কত লাগিব আপোনাৰ HCF বা LCM ওলাওতে যেতি HCF ওলাব হাইয়েস্ট কমন ফ্যাক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গহাগু ওলাওতে তেতিয়া ইয়াত উৎপাদক ডাঙৰ উৎপাদক কেন পাই গল 2 সো 10 আৰু 16 HCF কিমান হৈ গল 2 হৈ গল তো দেখ HCF ক্লিয়াৰ আপোনালোকৰ তো HCF যেতিয়া ক্লিয়াৰ LCM ক্লিয়াৰ হ'ব তেতিয়া মই HCF ওপৰত আৰু দুটামান কথা কৈ আছো তো যেহেতু HCF আছে আমাৰ HCF আলোচনা কৰিব লাগিব তো ফ্যাক্টৰৰ লগত যেহেতু HCF ৰ মিল আছে মই এখিনিতে HCF ৰ ওপৰত অলপ আলোচনা কৰি থম তো চাব যদি দুটা সংখ্যা এনেকুৱা হয় যে 2 আৰু 5 এটা আনটোৰ মাজত ডিভিজিবল নহয় জানে আপোনালোকে যদি ডিভিজিবল নহয় বা কোনো উৎপাদকো মিল নাই তেতিয়ালে HCF কিমান হ'ব দেখ 1 হ'ব 1 কাৰ HCF দুটা যেতিয়া সাধাৰণ উৎপাদক একৰ বাহিৰে আন কোনো নাথাকিব অৰ্থাৎ কি হ'ব লাগিব সহমৌলিক দুটা সহমৌলিক সংখ্যাৰ HCF সদায় 1 মনত ৰাখিব দুটা সহমৌলিক সংখ্যাৰ HCF সদায় 1 আৰু LCM বুলি ক'লে লগে মই ইয়াত LCM কৈ থৈ দিম পূৰণ কৰি দিব 2 5 গুণ 10 এটা যদি মই কওঁ যে 5 আৰু 6 ৰ HCF কিমান কি ক'ব 1 LCM কিমান 5 6 গুণ 30 বাস দেখা পালে যদি দুটা সংখ্যাৰ এটাও মিল থকা উৎপাদক নাই তেতিয়ালে HCF সদায় 1 আৰু LCM সংখ্যা দুটাৰ পূৰণফল মনত থাকিব নিশ্চয় তো HCF আৰু এটা কথা আছে যে HCF আপোনালোকক যদি উলাব দিয়া হয় তো এটা কথা গম পালে আপোনালোকে যেতিয়া এটা সংখ্যা আনটোত হৰণ নাযাব বা কোনো উৎপাদকো মিল নাই তেতিয়ালে HCF সদায় 1 হ'ব আৰু LCM হ'ব সংখ্যা দুটাৰ গুণফল এতিয়া যদি আপোনাক এনেকুৱা হয় যে ধৰক 8 আৰু 12 HCF লাগে তেতিয়া চাব 8 আৰু 12 দেখ মিল থকা উৎপাদক নিশ্চয় ইহঁতৰ মাজত আছে তো ডাইৰেক্ট আপুনি কি ক'ব নোৱাৰিব 1 ইহঁতৰ HCF হেতু ক'ব নোৱাৰিব তেতিয়া আপুনি HCF ওলাব লাগিব তো HCF কেনেকৈ ওলাব 8 আৰু 12 HCF কিমান কেনেকৈ ওলাব জানে আপোনালোকে HCF কেনেকৈ ওলাই 2-3টা নিয়ম আছে এটা হল প্ৰাইম ফ্যাক্টৰত ভাঙি কৰিব পাৰিব দীঘল হ'ব আৰু এটা হ'ব ডিভিজন মেথডত কৰিব লাগিব হৰণ কৰি তো হৰণ কৰি মই দেখাই আছো মই দেখাইছিলো ভিডিওটোত 8 ৰে 12 হৰণ কৰি দিব সৰুটোৰে ডাঙৰটোক 8 12ত কেইবাৰ একবাৰ 8 ৰ 1 গুণ 8 কিমান বেছি হল 4 বেছি হল ভাগে 0 ওলোৱা নাই যদি ওলোৱা নাই তেতিয়া হলে এই 8 আকৌ কিহত আহিব ভাজকত আহিব 8 ভাজকত লৈ আহক 4 8ত কেইবাৰ 2 বাৰ 4 2 গুণে 8 বাকি আছে নে নাই তো ৰিমাইন্ডাৰ যেতিয়া 0 হৈ যাব যি ভাজকৰ কাৰণে ৰিমাইন্ডাৰ 0 হ'ব সেই ভাজকটো কি বুলি কোৱা হ'ব HCF বুলি কোৱা হ'ব তো HCF কিমান আহি গল 4 তো দুটা সংখ্যাৰ ক্ষেত্ৰত আপোনাক HCF যদি ওলাব দিয়ে তেতিয়াহলে আপুনি এনেকৈ ওলাব পাৰিব কিন্তু নালাগে চাব মই মোৰ ভিডিওটোত কৈছিলো আপোনালোকক এনেকৈ হৰণ পদ্ধতিৰে HCF ওলাব পাৰিব কিন্তু দৰকাৰ নাই আপুনি কি কৰিব আপোনাক খুদিছে 8 আৰু 12 ৰ HCF কিমান তেতিয়া চাব অপচন চাব আপোনালোকে এনেকৈ দিয়া থাকিব হয়তো 2 4 6 তাৰ পিছত দিয়া থাকিব ধৰক 8 মই 4টা অপচন দিছো 8 আৰু 12 মই মাত্ৰ দেখাই আছো এটো কোৱেশ্চন একচুয়ালি কোৱেশ্চন নহয় জানি আপোনালোকে 8 আৰু 12 ৰ HCF তলৰ কোনটো যেহেতু আপুনি কথাটো কি আহিল যে হৰণ কৰি কৰিব লাগিব HCF এনেকৈ দীঘলকৈ আমি কৰিব পাৰিম জানো নালাগে কৰিব আপুনি মই ট্ৰিক দিছিলো নহয় সেই ট্ৰিক মতে কথা চিন্তা কৰিব যে 8 আৰু 12 HCF তো দুটা বা ততোধিক সংখ্যাৰ HCF যেতিয়া নিৰ্ণয় কৰিব কি দেখা পাব HCF সদায় সৰু সংখ্যাটো হ'ব লাগিব বা সেই সংখ্যাটোৰ উৎপাদক হ'ব লাগিব সৰু সংখ্যাটোতকৈ ডাঙৰ HCF হ'ব নোৱাৰে তো 8 আৰু 12 ৰ সৰু গুণ 8 তো HCF 8 হ'ব পাৰে বা ইয়াৰ উৎপাদক হ'ব পাৰে এটা চাবচোন HCF 8 কেতিয়া হ'ব যদি 8 এইটোত হৰণ যায় তেতিয়ালে 8 HCF হ'ব এটা 8 12ত হৰণ যায় নে নিশ্চয় না যায় ক্লিয়াৰ না যায় তো 8 যেহেতু 12ত ক্লিয়াৰ হৰণ না যায় এটা 8 HCF হ'ব নোৱাৰে যদি নোৱাৰে কি কৰিব লগে লগে 8ক ভাঙি দিব 8ক কিহেৰে ভাঙিব 2 এৰে ভাঙি দিব কেইবাৰ 4 বাৰ তো 4 চাবচোন 4 এইটোত হৰণ যায় না নাই নিশ্চয় যায় তো 4 HCF আহি গল যেতিয়া সৰু সংখ্যাটো ডাঙৰটোত হৰণ না যাব তেতিয়া সৰু সংখ্যাটোক 2 এৰে হৰণ কৰি দিব দি যেটো পাব সেই সংখ্যাটো চাবচোন পৰৱৰ্তী সংখ্যাটোত হৰণ যায় নে যদি যায় হেতু HCF দেখা পাইছে তো
তো মই আৰু এটা উদাহৰণ দিব বিচাৰিম যেহেতু উদাহৰণ দিয়া হৈছে বহুত আলোচনা কৰা হৈছে আপোনালোকৰ মাজত ধৰক 36 তাৰ পিছত দিলো মই ধৰক 60 তাৰ পিছত দিলো ধৰক 72 এই কেইটা সংখ্যা দিছো এই তিনিটাৰ HCF সুধিছো যে HCF কিমান তো আপুনি শৰ্ট টিক কি লগাব তো চাব তিনিটা সংখ্যা যেতিয়া দিয়া হৈছে তো চাব আপুনি 36 আটাইতকৈ সৰু তো HCF 36 হ'ব পাৰে তো আপুনি তেতিয়া উত্তৰবিলাক যদি উত্তৰ চাই কৰিব পাৰিব উত্তৰবিলাক মই ধৰক এনেকৈ দিছো 9 দিছো এটা 18 দিছো এটা দিছো 12 এটা দিছো 36 তো চাব 36 উত্তৰ আছে তো 36 HCF হ'ব পাৰে এই তিনিটা সংখ্যাৰ ক্ষেত্ৰত 36 HCF হ'ব পাৰে কেতিয়া যেতিয়া 36 এৰে বাকি দুটা সংখ্যাত হৰণ যাব ক্লিয়াৰ হৰণ যাব লাগিব এটা 36 60 ৰ মাজত ক্লিয়াৰ হৰণ যায় নে না যায় তো যদি না যায় তেতিয়া 36 HCF হ'ব নোৱাৰে প্ৰথম কথা হে এতিয়া কি কৰিব কনফাৰ্ম হ'ল আপুনি 36 HCF নহয় কি কৰিব লগে লগে 36 ক আপুনি ভাঙি দিব 36 ক কিহেৰে 2 এৰে ভাঙি দিলে কিমান হ'ব 2 36 ত কেইবাৰ 18 বাৰ তো 18 চাবচোন আপুনি ইয়াত 18 নিশ্চয় আছে এতিয়া চাব আকৌ 18 60 যায় নে নাই নিশ্চয় না যায় 18 72 ত যায় 60 না যায় তো 18 HCF হ'ব নোৱাৰে 18 দেখা পালে 18 হ'ব নোৱাৰে যদি নোৱাৰে 36 ক এবাৰ 3 ৰে হৰণ কৰি দিয়ক 3 ৰে প্ৰথমতে 2 ৰে কৰিব কৰি ডাঙৰ উৎপাদক ল'ব 3 ৰে কৰিব যেহেতু 2 ৰে কৰাৰ পিছত যেটো 18 পালো সেই 18 দেখা গল নহল তো 3 ৰে হৰণ কৰিব 3 36 ত কেইবাৰ 12 বাৰ তো 12 চাবচোন এনসার আছে নাই 12 এনসার আছে এটা চাব 12 36 ত হৰণ যায় 60 ত যায় 72 ত যায় শুদ্ধ উত্তৰ কিমান হ'ব 12 হ'ব তো কি কৰিব আগতে সৰু সংখ্যাটো চাব সেই বাকি কেইটা হৰণ যায় না নাই যদি যায় সৰু সংখ্যাৰ উৎপাদক যদি না যায় তেতিয়া হলে সৰু সংখ্যাটোক আকৌ উৎপাদকত ভাঙি লব ডাঙৰ উৎপাদকত সৰুটো নহয় এই ধৰক 2 ৰে ভাঙিছে 2 থাকিও পাৰে কিন্তু 2 HCF নহয় হাইয়েস্ট কমন ফ্যাক্টৰ নহয় কমন ফ্যাক্টৰ হয় কিন্তু হাইয়েস্ট নহয় তো আমাক লাগে হাইয়েস্ট তো হাইয়েস্ট পাব হলে প্ৰথমতে 2 ৰে ডিভাইড কৰিব লাগিব যদি হেতু আনসাৰ নহয় তেতিয়া হলে 3 ৰে ডিভাইড কৰিব যদি হেতু নহয় আৰু কিহেৰে ডিভিজন যায় 4 ৰে যায় 4 ৰে নহলে 5 ৰে কৰি উঠি যেটো সংখ্যা আপুনি পাব সেই সংখ্যাটো 3 উটাত বা 4 উটাত হৰণ যায় নে নাই আপুনি বিচাৰটো কৰি চাব লাগিব তাৰ পিছত আনসাৰটো লিখিব ক্লিয়াৰ হ'ল আপোনালোকৰ যে HCF ৰ কথাটো আকৌ মই মনত পেলাই দিলো তাৰ পিছত এই LCM তো LCM কেনেকৈ কথা পাতিব যে LCM ৰ ক্ষেত্ৰত কি হ'ল যে ধৰক 10 আৰু 12 এই দুটাৰ LCM লাগে আমাক তো LCM মানে লোয়েষ্ট কমন মাল্টিপল এতিয়া মাল্টিপলৰ কথা আহিল এইটো যেহেতু মাল্টিপল আছে গুণিতক এতিয়া 10 ৰ গুণিতক বুলি ক'লে আপোনালোকে চিনি পায় 10 ৰ গুণিতক 10 20 30 40 50 60 এইবিলাক হ'ল 10 ৰ গুণিতক ঠিক এনেকৈ 12 ৰ গুণিতক যদি আহে 12 ৰ গুণিতক 12 এটা নিজেই তাৰ পিছত কোন আহিব 24 তাৰ পিছত 36 তাৰ পিছত 48 তাৰ পিছত 60 এনেকৈ যাই থাকিব তো দেখা পাব যে 10 ৰ গুণিতক লিখিছো 12 ৰ গুণিতক লিখিছো তো সাধাৰণ গুণিতক লিখি দিয়ক সাধাৰণ গুণিতক কেনেকৈ লিখিব সাধাৰণ গুণিতক কমন মাল্টিপল CM কমন মাল্টিপল তো চাবচোন 10 12 ইয়াত আছে নাই তো একদম সাধাৰণ গুণিতকৰ ভিতৰত এই 60 মিল আছে আৰু এটাও কি জানি মিল নাই তো 60 হৈ গল সাধাৰণ গুণিতক ইয়াৰ পিছত আৰু আহিব এনেকৈ যাই থাকিব যেহেতু 120 আহিব তাৰ পিছত বাঢ়ি থাকিব তো সাধাৰণ গুণিতকৰ ভিতৰত 60 পালে তাৰ পিছত 120 এটা পাব এনেকৈ যাই থাকিব তো এই সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰু কোন 60 তো লোয়েষ্ট কমন মাল্টিপল LCM L মানে লোয়েষ্ট কিমান পালে 60 তো এই 10 আৰু 12 ৰ LCM কিমান 60 এনেকৈ LCM বিলাক তো এই কথাটো আকৌ আপুনি যদি ভাবে যে মই এনেকৈ LCM ওলাম নেকি নিশ্চয় ওলাব এনেকৈ কি ওলাব LCM কেনে ওলাব যদি LCM ৰ প্ৰয়োজন হয় যে 10 আৰু 12 মুখে পাৰিব যদি নোৱাৰে শৰ্ট ডিভিজন কৰি দিব 2 ৰে হৰণ যায় দুইটা 2 ৰে মাৰি দিয়ক 2 10 ত কেইবাৰ 5 বাৰ 12 ত কেইবাৰ 6 বাৰ আৰু যাবনে 5 আৰু 6 ত অন্য সংখ্যা হৰণ যাবনে নিশ্চয় না যায় যদি না যায় কেইটা পূৰণ কৰি দিয়ক 2 পূৰণ 5 পূৰণ 6 2 5 গুণ 10 6 10 গুণ 60 ক্লিয়াৰ LCM আহি গল তো LCM যদি আপোনালোকক ওলাব আহে তে কি কৰিব মাত্ৰ শৰ্ট ডিভিজন কৰি পূৰণ কৰি দি LCM লিখি দিব কেতিয়াবা কি হ'ব পাৰে এইখিনিতে কথাটো মনত পৰিছে মই কৈ থৈ দিম ধৰা কেনেকুৱা 10 আৰু 12 ৰে তলৰ কোনটো সংখ্যা হৰণ কৰিলে তলৰ কোনটো সংখ্যাক হৰণ কৰিলে প্ৰতি ক্ষেত্ৰত একে সংখ্যা বাকি থাকিব বা ভাগহে থাকিব একে সংখ্যা ভাগহে থাকিব সামগ্ৰিক কোৱেশ্যনটো বুজি পাইছে এনেকুৱা কোৱেশ্যন আলোচনা মই কৰিছো 10 আৰু 12 ৰে তলৰ কোনটো সংখ্যা হৰণ কৰিলে প্ৰতি ক্ষেত্ৰত সেম নাম্বাৰ এটা ৰিমাইন্ডাৰ আহিব ভাগহে থাকিব তো চাব 10 আৰু 12 ৰ LCM কিমান
দেখা পালে 60 তো উত্তৰটো চাব আপোনালোকে এনেকুৱা আছে যদি এটা 60 আছে এটা ধৰক এনেকুৱা 61 থাকিব এটা ধৰক কি থাকিব 72 থাকিব 72 তাৰ পিছত এটা ধৰক 95 থাকিব তো এনেকুৱা যদি উত্তৰ থাকে তো চাব 10 ৰে 60 হৰণ কৰিলে ক্লিয়াৰ হৰণ গল 12 ক্লিয়াৰ হৰণ গল ক্লিয়াৰ হৰণ যোৱা মানে বাকি নাই আমাক কৈছে একে সংখ্যা বাকি থাকিব এটা 61 ক যদি হৰণ কৰে 10 61 ত কেইবাৰ 10 61 ত 6 বাৰ 6 10 গুণ 60 কিমান বেছি হল 1 তো ভাগহে ৰিমাইন্ডাৰ কিমান হল 1 হল 12 ৰ হৰণ কৰক 12 61 ত 5 বাৰ 5 12 গুণ 60 ৰিমাইন্ডাৰ কিমান হল 1 হল সেম নাম্বাৰ আহিছে এটা 72 ৰ ক্ষেত্ৰত যদি চাই 10 72 ত কেইবাৰ 10 72 ত 7 বাৰ তো ৰিমাইন্ডাৰ কিমান থাকিল 2 12 72 ত কেইবাৰ সম্পূৰ্ণ বিভাজ্য বাকি না থাকে তো শুদ্ধ উত্তৰ এই দুটাৰ এটাও নহব কি হ'ব 61 শুদ্ধ উত্তৰ আহিব যে 10 ৰে আৰু 12 ৰে যদি 61 ক হৰণ কৰে প্ৰতি ক্ষেত্ৰত সেম নাম্বাৰ ৰিমাইন্ডাৰ আহিব তো এই কথাবিলাক কি কাৰ ওপৰত নিৰ্ভৰ কৰিব এলসিএম ৰ ওপৰত নিৰ্ভৰ কৰিব তো এইচসিএফ এণ্ড এলসিএম ৰ ওপৰত ইম্পৰ্টেন্ট এটা ৰিলেচন আপোনালোকৰ লগত আলোচনা কৰিছিলো যে দুটা সংখ্যা যে a পূৰণ b ইকুৱেল টু h পূৰণ l এই কথাটো আলোচনা কৰিছিলো a পূৰণ b মানে দুটা সংখ্যাৰ গুণফল সংখ্যা দুটাৰ গহাও আৰু লহাগুৰ গুণফলৰ সমান দুটা সংখ্যাৰ গুণফল গহাও আৰু লহাগুৰ গুণফলৰ কি হয় সদায় সমান হয় এই কথাটো আপোনালোকক দিয়া হৈছিল তো চাব দুটা সংখ্যা কেতিয়াবা অলপ ধৰক কোৱেশ্চন যেতিয়া কৰিব তেতিয়া আপোনাক দুটা সংখ্যা এইটো দিছে দুটা সংখ্যা দি এইচএফ দি দিলে দি এলসিএম কিমান ওলাব দিলে তো আপুনি কি কৰিব এইচ মানে এইচএফ যেতিয়া ওলাব কি কৰিব যে a পূৰণ b বাই l সংখ্যা দুটা গুণফলক l ৰে হৰণ কৰিব বা যদি l ওলাব দিয়ে কি কৰিব a পূৰণ b বাই h হৈ গল যদি আপোনাক এটা সংখ্যা ওলাব দিয়ে বা এটা সংখ্যা দি আনটো সংখ্যা ওলাব দিয়ে তো কি কৰিব h পূৰণ l বাই b দেখা পাইছে গহাও পূৰণ লহাগু বাই আনটো সংখ্যা এটা সংখ্যা ওলাব দিলে গহাও পূৰণ লহাগু বাই আনটো সংখ্যা লহাগু ওলাব দিলে সংখ্যা দুটাৰ গুণফল বাই গহাগু ওলাব দিলে সংখ্যা দুটাৰ গুণফল বাই লহাগু তো এইটো ৰিলেচনৰ পৰা কোৱেশ্চন নিশ্চয়কৈ আপোনালোকে জানে আৰু আহি থকা দেখা যায় কেতিয়াবা কি কৰিব দুটা সংখ্যাৰ অনুপাত দি দিব আপোনাক দুটা সংখ্যাৰ অনুপাত দি দিলে ধৰক 3:4 দুটা সংখ্যাৰ অনুপাত 3:4 দি কেনে সুধিলে কৈ দিলে যে এইচএফ যদি 9 হয় ধৰক 4 হয় বা 9 হয় এইচএফ যদি 9 হয় তেন্তে সংখ্যা দুটাৰ গুণফল কিমান সুধিব পাৰে তো চাব এইচএফ হল দুইটা সংখ্যাৰে সাধাৰণ উৎপাদক হয়নে তো সংখ্যা দুটাৰ অনুপাত যেহেতু 3 আৰু 4 তো এটা সংখ্যা কিমান হ'ব 3 9 গুণ 27 আনটো সংখ্যা 4 9 গুণ 36 ডাইৰেক্ট সংখ্যাটো ওলাই দিব পাৰিব অনুপাত দিয়া থাকিলে আৰু যদি এইচএফ দিয়া থাকে তেতিয়ালে সংখ্যা দুটা ওলোৱাটো আপোনালোকৰ কাৰণে অতি সহজ অনুপাতৰ লগত গহাওটো পূৰণ কৰি দিব 3 9 গুণ 27 4 9 গুণ 36 সংখ্যা দুটা পাই গল এতিয়া যদি আপোনাক পূৰণফল খুদে পূৰণ কৰি কিমান এনসাৰ কৈ দিব যদি খুদে যে যোগফল কিমান যোগ কৰি কিমান হয় কৈ দিব তো এনেকুৱা কথাবিলাকৰ কাৰণে সেই সূত্ৰটো আপোনালোকে মনত ৰাখিব লাগিব যে সংখ্যা দুটাৰ পূৰণফল হিহঁতৰ গহাও আৰু লহাগুৰ পূৰণফলৰ সমান কেতিয়াবা কি সুধিব পাৰে যে দুটা সংখ্যাৰ গহাও 10 আৰু লহাগু ধৰক কি কৈছে 30 যদি এটা সংখ্যা 15 হয় আনটো কিমান তো এই আনটো সংখ্যা কেনেকৈ ধৰক a ওলাব লাগে গহাও পূৰণ লহাগু হৰণ কি কৰিব আনটো সংখ্যাৰ হৰণ কৰি দিলে নিশ্চয়কৈ নেক্সট যেটো নাম্বাৰ হেতু পাই যাব তো মাল্টিপল গল মাল্টিপল বুজি পালে আপোনালোকে তাৰ পিছত ফ্যাক্টৰস এণ্ড মাল্টিপলস গল এলসিএম এইচএফ আলোচনা কৰিলো প্ৰাইম ফ্যাক্টৰ আলোচনা কৰিলো প্ৰাইম ফ্যাক্টৰ নিশ্চয় মনত আছে ইউনিটাৰী মেথড এটো অলপ আলোচনা কৰিব লগা আছে ইউনিটাৰী মেথড মানে ঐকিক পদ্ধতি এতে ঐকিক পদ্ধতিত আপোনালোকে সৰু থাকোতে ক্লাস 6 7 ত থাকোতে ঐকিক পদ্ধতিৰে বহুত অংক কৰিছিল কেনেকুৱা ধৰণৰ ধৰক পাঁচটা কলমৰ দাম যদি 20 টকা হয় তেন্তে 30 টকাত কেইটা কলম পাব এই কথাবিলাক পাঁচটা কলমৰ দাম যদি 20 টকা হয় 30 টকাত কেইটা কলম পাব তো এই কথাবিলাক আপুনি নিশ্চয়কৈ ওলাব পাৰিব তো এনেকৈ যদি ওলাব পাৰে তেতিয়াহলে তাক কি বুলি কয় ঐকিক নিয়ম বুলি কোৱা হয় আমি যেনেকৈ লিখো যে পাঁচটা কলমৰ দাম 20 টকা এটা কলমৰ দাম কিমান হ'ব এটা কলমৰ দাম কমিব নে বাঢ়িব পাঁচটাৰ দাম যদি 20 টকা হয় এটাৰ দাম কমিব নে বাঢ়িব দেখতে কমিব যদি কমে এই 5 যায় কি হ'ব হৰণ হ'ব 20/5 অৰ্থাৎ 4 টকা এতিয়া আমাক খুদিছে 30 টকাত কেইটা পাব তো 30 টকাত কেইটা 30 টকাত লাগে তো 4 টকাত কেইটা কলম এটা কলম এনেকৈ উল্টাই লিখি দিব লাগিব 4 টকাত কলম এটা কলম কেইটা হ'ব 4 ইফালে যায় কি হ'ব হৰণ হ'ব 4 টকাত যদি এটা হয় 1 টকাত দেখতে কম হ'ব কম হলে হৰণ 1/4 এতিয়া 30 টকাত কেইটা হ'ব 1/4 * 30
1 টকাৰ পৰা 30 টকা হ'ল তেতিয়া কি হ'ব পূৰণ তো ইউনিটাৰী মেথডত কি ঐকিক পদ্ধতিত সদায় কি হয় আইদাৰ মাল্টিপল অৰ ডিভিজন এই দুটা কাম চলে হয় পূৰণ কৰিব লাগিব নহলে হৰণ কৰিব লাগিব হেতু আপোনাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰিব তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব 4টা কলমৰ দাম যদি 1 টকা হয় 4 টকাত যদি এটা কলম পায় 1 টকাত কেইটা কলম পাব কম পাব নে বেছি পাব কম পাব কম পালে 4 যায় হৰণ হ'ব আকৌ এই একৰ ঠাইত যেতিয়া 30 টকা হৈ গ'ল এতিয়া কলম বাঢ়িব নে কমিব মাৰিব তো বাঢ়িলে পূৰণ হ'ব তো বাঢ়িলে যায় পূৰণ হয় কমিলে যায় হৰণ হয় এইখিনিতে মই এটা কথা কৈ থব বিচাৰিছো মই ইয়াৰ ওপৰত মই ভিডিও বনোৱা নাছিলো যেহেতু বস্তুখিনি সহজ আপোনালোকে পাৰিব কিন্তু বহুত প্ৰশিক্ষাৰ্থীয়ে মোলৈ দেখুৱাইছিল যে কি দেখাইছিল কিছুমান সিস্টেম দেখাইছিল ধৰক কামৰ ওপৰত work and time সময় আৰু কাম এই ইয়াৰ ওপৰত বহুত কোৱেশ্চন মোক দিছিলে মই কিছুমান কৰি দিছো তো চাবো যে আপোনালোকৰ প্ৰাইমাৰী যেটো সেকশন এলপি সেকশনটোত ইউনিটাৰী মেথডটো আছে তো ইয়াত কি নাই প্ৰপৰচনটো নাই সমানুপাত আৰু ব্যস্তানুপাত এই দুটা বস্তু থাকে work and time বুলি কোৱাৰ লগে লগে তাত সমানুপাত আৰু ব্যস্তানুপাত এই দুটা কথা আহিবই লাগিব work and time তো work and time যদি আপুনি ইয়াত ইউনিটাৰী মেথডৰ ক্ষেত্ৰত work and time আনিব যায় তেতিয়াহলে সদায় সমানুপাত নহলে ব্যস্তানুপাত আহিব যেহেতু সমানুপাত বা ব্যস্তানুপাত proportion and variation আপোনালোকৰ সিলেবাসত নাই সেই কাৰণে মই সেই অংকবিলাক বহুতে মোক দিছিলে মই কৰি দিয়া নাছিলো যেহেতু সিলেবাসত নাই মই যিবোৰ ভিডিও বনাইছো বা যিমান কথা কৈছো মই একদম A to Z সিলেবাস ফলো কৰিছো মই সিলেবাসৰ বাহিৰে মই এনেই সময় নষ্ট কৰা নাই তো আহক মই এইখিনিতে কৈ থম তো বহুতে মোক এনেকুৱা প্ৰশ্ন কৰিছিলে ধৰক এটা কোৱেশ্চন মই লিখিলো যে 5জন মানুহে এটা কাম 20 দিনত কৰে 5জন মানুহে এটা কাম 20 দিনত কৰে এটা খুদিলে আপোনাক যে এদিনত কৰিবলৈ কিমানজন মানুহ লাগিব দেখাইছো মই দেই যেহেতু ৰিভিজন বহুত স্পিড কৰি আছো বহুত বাকি বহুত সময় লাগিব চাব যে 5জন মানুহে এটা কাম যদি 20 দিনত কৰে এদিনত কৰিবলৈ কিমানজন মানুহ লাগিব তো মানুহ আৰু কাম দেখা পাইছে ইয়াত মানুহ আৰু কাম দুটা বস্তু এটা মানুহ আৰু সময় এটা মানুহ আৰু কাম সদায় দুটা কন্ডিশন এটা হল প্ৰত্যক্ষ সমানুপাত এটা হল ব্যস্ত সমানুপাত মানুহৰ লগত সময় সদায় ব্যস্তানুপাত মানুহৰ লগত সময় মানুহ বাঢ়িলে সময় কম লাগে এটা বাঢ়িলে আনটো কমে মানুহ বাঢ়িলে সময় কম লাগিব সময় বেছি লাগিলে মানুহ কি হ'ব কম হ'ব তো এটাৰ লগত আনটো কি পালে ৰিভাৰ্স অৰ্থাৎ ব্যস্তানুপাত বুলি ক'ব ইয়াক তো এইটো ক্ষেত্ৰত চাব 5জন মানুহে মই এনে অংকবিলাক যদি কৰিব বিচাৰে এনেকৈ চাব তো ইয়াত মই কি কৈছো মানুহ কৈছো ইয়াত দিন কৈছো তো দেখা পাব যে 5জন মানুহে 20 দিনত কৰে 5জন মানুহ 20 দিন লাগে এতিয়া এদিনত কৰিবলৈ এক দিনত কৰিব লাগে মানুহ কিমান লাগিব এটো প্ৰশ্ন কৰিছে মানুহ হল 5 দিন লাগে 20 এতিয়া দিন দিছে 1 মানুহ কিমান ওলাব লাগে দেখা পাইছে তো এইটো মানুহৰ লগত কি হল এইটো সময় মানুহৰ লগত সময় দেখা পাইছে আপোনালোকে যে মানুহৰ লগত 5জন মানুহ 20 দিনটো কি হল সময় হল তো মানুহৰ লগত সময় সদায় ব্যস্তানুপাত মনত ৰাখিব মানুহৰ লগত সময় সদায় ব্যস্তানুপাত যদি ব্যস্তানুপাত হয় তেতিয়াহলে এই স্তম্ভবিলাকৰ পূৰণফল এক সেম হ'ব স্তম্ভবিলাকৰ পূৰণফল সেম হ'ব 5 20 গুণ 100 ইয়াত একৰ লগত কি পূৰণ কৰিলে 100 হ'ব 100 পূৰণ কৰিব লাগিব 100 পূৰণ কৰিব 100 গুণ কিমান হ'ব 100 তো চাব যে এক দিনত সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহ লাগিল 100 জন তো ইয়াৰ শুদ্ধ উত্তৰ কিমান 100 দেখা পাইছে মনত ৰাখিব যে মানুহৰ লগত কি আহে মানুহৰ লগত সময় সদায় ব্যস্তানুপাত মানুহক যদি মই x কও সময় যদি y কও তেতিয়ালে x সমানুপাত 1/y এটোৰে ডিফাইন কৰা হয় x সমানুপাত 1/y অৰ্থাৎ ব্যস্তানুপাত যদি ব্যস্তানুপাত হয় এনেকুৱা কোৱেশ্চন যদি আপোনালোকৰ থাকে ইয়াত মই 5জন মানুহ 20 দিন মই কৈছো বেলেগো থাকিব পাৰে তেতিয়া লগে আপোনালোকে এনেকৈ বক্সটো বনাব মানুহ আৰু সময় বা দিন মানুহ কেইজন কিমান সময় লাগে কেই দিনত কৰিব লাগে কিমানজন মানুহ লাগিব এই দুটা ঘৰ ফিল আপ কৰাৰ পিছত এই দুটাৰ যিকোনো এটা প্ৰশ্ন কৰিব এটো দি দিব এটো ওলাব দিব এটো দি দিব এটো ওলাব দিব তো আপুনি এই দুটা পূৰণ কৰি যিমান পাব এই দুটা পূৰণ কৰি সিমান পাব লাগিব শৰ্ট ট্ৰিকটো এটো মনত ৰাখিব কি দেখা পালে যে
মানুহৰ লগত সময় সদায় ব্যস্তানুপাত আৰু ব্যস্তানুপাত হ'লে কেনেকৈ কাউণ্ট কৰে আপুনি বক্সটো যদি বনাই লয় তেতিয়াহ'লে লম্বভাৱে আপুনি হিচাপ কৰিব যিমান হ'ব গোটেইকেইটা স্তম্ভত একে থাকিব লাগিব তো আহিব নেক্সট আৰু এটা কৈছোঁ মই যে 16 টকাত দুটা কলম পোৱা যায় তেতিয়াহ'লে 48 টকাত কেইটা কলম পোৱা যাব এনেকুৱা প্ৰশ্ন নহয় মই মাত্ৰ বুজাব বিচাৰিছোঁ আপোনালোকক 16 টকাত দুটা কলম তো চাব লগে যদি বক্স বনাই হিচাপ কৰে এইটো দিলোঁ মই যে কলম এইটো টকা তো কলম কেইটা আছিল দুটা ইয়াত 2 লিখক কিমান আছিল 16 দুটা কলমৰ দাম 16 টকা এতিয়া আমাক সুধিছে 48 টকাত কেইটা পোৱা যাব টকাটো 48 তো কলম কেইটা পোৱা যাব তো চাব টকা আৰু কলম 16 টকাত যদি দুটা পোৱা যায় 48 টকাত কম পোৱা যাব নে বেছি পোৱা যাব দেখ বেছি পোৱা যাব তো 16 টকাটো 48 টকা হৈছে দুটাৰ পৰা এতিয়া বাঢ়িব এটা বাঢ়িলে আনটো বাঢ়ে তাক কি বুলি ক'ব সমানুপাত যদি এটা বাঢ়িলে আনটো কমে তাক কি ক'ব ব্যস্তানুপাত যেহেতু সমানুপাত আৰু ব্যস্তানুপাত আপোনালোকৰ সিলেবাছত নাই সেই কাৰণে মই কৰা নাছিলোঁ তো এই ক্ষেত্ৰত কি কৰিব আপুনি এই দুটাৰ পূৰণফল যিমান হ'ব এই দুটাৰ পূৰণফলো সিমান হ'ব 2 48 গুণ কিমান 96 16 লগত কি পূৰণ কৰিলে 96 হ'ব 6 বাৰ তো ইয়াত এনসাৰ কিমান আহিব 6 যে কিমান এইটো 48 টকা 16 টকাত যদি দুটা কলম পায় 16 টকাত যদি দুটা কলম পায় 48 টকাত কেইটা পাব 6টা পাব তো নিয়মটো কি যদি প্ৰত্যক্ষ সমানুপাত হয় তেতিয়াহ'লে ক্ৰছ মাল্টিপল কৰি দিব এইটোৰ লগত এইটো পূৰণ কৰিব এইটোৰ লগত এইটো পূৰণ কৰিব তো 2 48 গুণ 96 16 লগত কি পূৰণ কৰিলে 96 হয় 6 তো এনসাৰ কিমান হৈ গ'ল 6 কোনো অংক আমি একক যেটো ঐকিক নিয়মত আমি পাতি কৰিব লাগে হিমান এনেকৈ কৰাৰ দৰকাৰ নাই মাত্ৰ আপুনি এনেকৈ বক্স বনাই উত্তৰবিলাক ওলাব পাৰিব কি কৰিব লাগিব আপুনি মাত্ৰ জানিব লাগিব যে এটো সময়ৰ লগত হৈছে নে টকা পইচাৰ লগত হৈছে যদি সময়ৰ লগত হয় সদায় ব্যস্তানুপাত অৰ্থাৎ এনেকৈ পূৰণ কৰিব 2 16 গুণ 32 ইয়াৰ লগত কি পূৰণ কৰিলে 32 হ'ব হেতু এনসাৰ যদি ব্যস্তানুপাত হয় আৰু যদি এনেকুৱা সমানুপাত হয় তেতিয়াহ'লে ক্ৰছ মাল্টিপল মনত ৰাখিব তো লাষ্টত চাব এভাৰেজ আছে এভাৰেজ আপোনালোকে জানে যে গড় কেনেকৈ ওলায় এইটো আকৌ আপোনালোকৰ আৰু এটা টপিকস আছে কি আছে হেতুত ধৰক আপোনাৰ মাধ্য বা বহুলক সেই লেসনটো তো এই মাধ্যৰ ক্ষেত্ৰতো আপুনি এভাৰেজ একে বস্তু তো ইয়া থাকিলে আপুনি তাতে পাই যাব তো এভাৰেজ বুলি ক'লে এভাৰেজ আপোনালোকে মনত আছে নিশ্চয়কৈ যে স্বাভাৱিক সংখ্যাৰ এভাৰেজ কিমান প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ এভাৰেজ কিমান তো সূত্ৰ কি আছিল মনত আছে নে আপোনালোকৰ n+1/2 এটো আছিল প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় তাৰ পিছত প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় কিমান অনলি n যুগ্ম সংখ্যাৰ গড় কিমান n+1 মনত আছে নে আপোনালোকৰ এইবিলাক যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় n+1/2 প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় অনলি n প্ৰথম nটা যুগ্ম সংখ্যাৰ গড় n+1 নিশ্চয়কৈ মনত আছে তাৰ পিছত যদি কনজুগেটিভ নাম্বাৰ হয় ক্ৰমিক সংখ্যা হয় ধৰক 2 4 6 8 এনেকৈ গৈ থাকিলে গৈ আপোনাক দিছে ধৰক 12 দি কেনে সুধিছে ইয়াৰ গড় কিমান হ'ব তো চাব যেতিয়া 12টা থাকিব তেতিয়া লিখি দিব এনেকৈ যদি 12টা থাকে তেতিয়া মাজৰ দুটা যোগ কৰি 2 এৰ হৰণ কৰি দিব তো যদি এনেকুৱা ধৰক 2 4 6 8 10 দিছো এতিয়া গড় কিমান ইয়াৰ গড় কিমান তো আপুনি যোগ কৰি গড়ৰ কনসেপ্টটো আপোনালোকৰ সবৰে আছে যে গড় কেনেকৈ ওলাই যে গড় ইকুৱেল টু ওপৰত ৰাশিৰ সমষ্টি তলত ৰাশিৰ সংখ্যা মনত আছে আপোনালোকৰ তো এইকেইটা যোগ কৰি যদি যিকেইটা আছে হৰণ কৰি দিয়ে এনেকৈ যোগ কৰি যদি এটা দুটা তিনটা চাৰিটা পাঁচটা পাঁচেৰে হৰণ কৰি দিয়ে আনসাৰ পাই যাব কিন্তু হেবিলাক কৰিব নালাগে যদি কনজুগেটিভ নাম্বাৰ হয় এটা ক্ৰমিক সংখ্যা হয় তেতিয়াহ'লে ইফালে দুটা মাজত কোন থাকিল 6 তো এভাৰেজ কিমান আহি গ'ল 6 যদি যুগ্ম সংখ্যক থাকে তেতিয়াহ'লে মাজত দুটা পাব সেই দুটা যোগ কৰি দিব এইখিনিতে মই কৈ থৈছোঁ ধৰক আপোনাক সুধিছে যে এটা কোৱেশ্চন এনেকুৱা আছিল যে হাতৰ প্ৰথম কেইটা ধৰক 17টা দিছো 17টাৰ গুণিতকৰ গড় কিমান হাতৰ প্ৰথম 17টা গুণিতকৰ গড় কিমান তো হাতৰ প্ৰথম 17টাৰ গুণিতক যদি আপুনি পাতিব যায় 7 14 21 28 এনেকৈ যদি পাতিব যায় বহুত সময় লাগিব তো আপুনি কি কৰিব এই যেটো মই কলো যে কনজুগেটিভ নাম্বাৰ ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত নিয়মটো ঘটাই দিলে আপুনি উত্তৰটো পাই যাব তো চাব 17ৰ ক্ষেত্ৰত কেইটা আছে 17টা তো 17টা যদি সংখ্যা থাকে এনেকৈ যদি 17টা সংখ্যা থাকে মাজত কেই নম্বৰটো পৰিব ধৰক ইফালে 8টা সিফালে 8টা মাজৰটো 9 নম্বৰ দেখ তো 9 নম্বৰ সংখ্যাটো কি হ'ব ইয়াৰ গড় আহিব যেহেতু 17টা সুধিছে এতিয়া হাতৰ গুণিতক 9 নম্বৰটো কোন হাতৰ গুণিতক 1 নম্বৰটো 7 2 নম্বৰটো 14 কি বুজি পালে
হাতেৰে পূৰণ কৰি দিলেই হ'ল এতিয়া কেই নম্বৰ লাগে আপোনাক 9 নম্বৰ তো 7 9 গুণ 63 এনসাৰ কিমান হ'ব 63 একদম সহজ কথা কেনেকৈ কৰিলো মই নিশ্চয় ধৰিব পাৰিলে বা যদি আপোনাক সোধে যে 4 ৰ প্ৰথম 11টা গুণিতকৰ গড় কিমান 4 ৰ গুণিতক সুধিছে 11টা তো 11টা সুধিলে মাজত কোন আছে 6 নম্বৰ দেখ দেখ পাঁচটা বাদ দিয়ক মাজতটো কিমান হ'ব 6 নম্বৰ তো 4 ৰ গুণিতক 6 নম্বৰটো কিমান 4 পূৰণ 6 ইকুৱেল টু 24 এনসাৰ কিমান আহিব 24 আহি যাব আপুনি পাতিব নালাগে মাত্ৰ ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত গড় কেনেকৈ ওলাই যে কি ওলাব মাজৰটো বা মাজত দুটা ওলাব যোগ কৰি 2 ৰ হৰণ তো আপোনাক যেতিয়া সুধিছে 11টাৰ কিমান তো 6 নম্বৰটো মাজত আহিব তো 6 নম্বৰটো যেতিয়া আহিব কাৰ গুণিতক 4 ৰ গুণিতক 4 6 গুণ 24 এনসাৰ এটো 17টা সুধিছিল কাৰ গুণিতক 7 ৰ গুণিতক এতিয়া 17টা হলে মাজৰটো কোনটো 9 নম্বৰটো তো 7 9 গুণ 63 এনসাৰ তো এনেকৈ আপুনি কি কৰিব পাৰিব গড় নিৰ্ণয় কৰিব পাৰিব তো ইখিনিতে মই কি ক'ব বিচাৰিছো বহুত সময় হৈ গ'ল বহুত টপিকস বাকি ৰৈ গ'ল তো যেই নহওক মই কিছুমান পৰীক্ষাৰ্থীয়ে অনুৰোধ কৰিছিলে যে মৌলিক সংখ্যাটো গ'ল সহমৌলিক কি আছিল যে সহমৌলিক সংখ্যা কোনবোৰ সহমৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ এক সাধাৰণ উৎপাদক এক ধৰক যদি কও 2 আৰু 3 সহমৌলিক হয়নে নিশ্চয় হয় যদি কও 3 আৰু 5 সহমৌলিক হয়নে নিশ্চয় হয় যদি কও 7 আৰু 11 সহমৌলিক হয়নে নিশ্চয় হয় যদি কও 2 আৰু 4 সহমৌলিক হয়নে নহয় যদি কও 2 আৰু 5 সহমৌলিক হয়নে হয় যদি কও 4 আৰু 5 সহমৌলিক হয়নে হয় যদি কয় 6 আৰু 7 সহমৌলিক হয়নে হয় তাৰ মানে কি কনসেপ্ট যে সাধাৰণ উৎপাদক এক থাকিব লাগিব আৰু যি দুটা সংখ্যা দিয়া থাকিব সেই দুটা সংখ্যা মৌলিক নহলেও চলিব যাতে দুটা সংখ্যা যে মৌলিক হ'ব লাগিব কথা নাই মৌলিকৰ লগত কথা নাই সাধাৰণ উৎপাদক এক থাকিব লাগে চাবচোন 6 আৰু 7 6 মৌলিক হয়নে নহয় কিন্তু 6 আৰু 7 যেতিয়া লব জোৰ হিচাপ হয় এটো সহমৌলিক বা পৰস্পৰ মৌলিক সদায় জোৰ হিচাপ হয় 6 আৰু 7 একৰ বাহিৰ আন কোনো সংখ্যা ইয়াৰ মাজত হৰণ না যায় সো 6 আৰু 7 কি হ'ব সহমৌলিক হ'ব তেনেকৈ 4 আৰু 5 4 যদিও যৌগিক 5 মৌলিক এটা যৌগিক এটা মৌলিক তেতিয়া হলে কি হ'ব পৰস্পৰ মৌলিক হৈ যাব দুইটা যদি মৌলিক হয় তথাপিও পৰস্পৰ মৌলিক হ'ব একৰ বাহিৰ আন কোনো উৎপাদক নাই তো মনত ৰাখিব যিকোনো দুটা ক্ৰমিক সংখ্যা সদায় পৰস্পৰ মৌলিক বা সহমৌলিক হয় তাৰ পিছত যমজ মৌলিক কিছুমানে যমজ মৌলিকৰ কথাটো কৈ থাকে যে যমজ মৌলিক সংখ্যাৰ বিষয়ে অলপ ক'ব তো যমজ মৌলিক সংখ্যা আপোনালোকে জানে যে দুটা মৌলিক সংখ্যা হ'ব লাগিব দুইটা সংখ্যা মৌলিক সংখ্যা হ'ব লাগিব আৰু মাজত কেৱল এটা যৌগিক সংখ্যা থাকিব লাগিব যেনেকৈ ধৰক 3 আৰু 5 3 আৰু 5 ৰ মাজত 4 আছে নে নিশ্চয় আছে 3ও মৌলিক 5ও মৌলিক মাজত এটা 4 আছে যৌগিক তো দুটা মৌলিক সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা থাকিলে সেই মৌলিক সংখ্যা দুটা কি বুলি কোৱা হয় যমজ মৌলিক বুলি কোৱা হয় তো যমজ মৌলিক সংখ্যা 3 আৰু 5 ঠিক এনেকৈ 5 আৰু 7 মাজত এটা যৌগিক আছে 6 দেখা পাইছে যদি কও যে 2 আৰু 3 যমজ মৌলিক হ'বনে নহয় মাজত যৌগিক সংখ্যা এটাও নাই ঠিক এনেকৈ 17 আৰু 19 যদি কও 17 আৰু 19 যমজ মৌলিক সংখ্যা হ'ব কাৰণ মাজত এটা 18 আছে তো দুইটা মৌলিক সংখ্যা হ'ব লাগিব মাজত এটা যৌগিক সংখ্যা থাকিব লাগিব তেতিয়া তাক কি কোৱা হ'ব যমজ মৌলিক সংখ্যা কোৱা হ'ব তো যমজ মৌলিক সংখ্যাৰ কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ নিশ্চয়কৈ জানে আপোনালোকে মাত্ৰ এনেকৈ সুধিব পাৰে যে 50 ৰ তলত যমজ মৌলিক সংখ্যা কিমান জোৰ আছে তেতিয়াহ'লে আপোনালোকে হিচাপটো কৰি থৈ দিব আজি যে 50 ৰ তলত কেইটা আছে 1 ৰ তলত মুঠ কেইটা আছে যমজ মৌলিক সংখ্যা কেইটা নহয় কেই জোৰ হিচাপে চাব তো জোৰ হিচাপে যমজ মৌলিক সংখ্যা আপোনালোকে নিশ্চয়কৈ পাৰিব তো মৰমৰ পৰীক্ষাৰ্থীসকল বহুত দীঘল হৈ গ'ল তাৰ পিছত কি আহিব আপোনালোকৰ নেক্সট আহিব ফ্ৰেকশন তো ফ্ৰেকশনৰ কথাখিনি আপোনালোকৰ মনত আছে নিশ্চয় ফ্ৰেকশন মেইনলি কেই টাইপছৰ আছিল তিনি টাইপছৰ আছিল যে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ তাৰ পিছত ইয়াৰ উপৰিও আৰু কিছুমান ভাগত ভগাইছিল যেনেকৈ সমতুল্য ভগ্নাংশ একক ভগ্নাংশ এনেকৈ ভাগ কৰা হৈছিল সদৃশ ভগ্নাংশ বিসদৃশ ভগ্নাংশ এই কথাবিলাক আছিল এতিয়া প্ৰকৃত ভগ্নাংশ a by b যদি হয় তেতিয়াহলে a less than b হ'ব লাগিব a সৰু হ'ব লাগিব b ডাঙৰ হ'ব লাগিব তেতিয়া কি হ'ব প্ৰকৃত যদি a by b অপ্ৰকৃত ভগ্নাংশ হয় তেতিয়াহলে a greater than b হ'ব লাগিব or a equal to b হ'ব লাগিব দেখা পাইছে কথাটো যে প্ৰকৃত অপ্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত সদায় মানটো কোৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা 1 2 3 এবিলাক সব অপ্ৰকৃত 1 ৰ তলত হলে কি হৈ যায় প্ৰকৃত তো 0 কিহত পৰিব প্ৰকৃত ভগ্নাংশত পৰিব তো কনসেপ্টটো এটো আপোনালোকে প্ৰকৃত ভগ্নাংশ এটো হল অপ্ৰকৃত ভগ্নাংশৰ কনসেপ্ট তো আপোনাক খুদিব পাৰে যে a by b অপ্ৰকৃত ভগ্নাংশ যদি হয় তেতিয়াহলে তলৰ কোনটো হসা তেতিয়াহলে a greater than equal to b এই কথাটো মনত ৰাখিব a greater than equal to b অৰ্থাৎ a ৰ মান অৰ্থাৎ লব হৰতকৈ ডাঙৰ বা সমান হ'ব লাগিব ডাঙৰ ইয়াত কি দেখাইছো a greater than b or equal to b হয় ডাঙৰ হ'ব লাগিব নহলে সমান হ'ব লাগিব তেতিয়া কি হ'ব অপ্ৰকৃত ভগ্নাংশ তো প্ৰকৃত অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ কেনেকৈ উলাই জানে আপোনালোকে যে এটা স্বাভাৱিক সংখ্যা বা এটা বা দুটা বা ততোধিক স্বাভাৱিক সংখ্যাৰ লগত যদি এটা প্ৰকৃত ভগ্নাংশ বা অপ্ৰকৃত ভগ্নাংশ যোগ হয় ধৰক এটো কি হৈ যাব এতিয়া মিশ্ৰ ভগ্নাংশ হৈ যাব মিশ্ৰ ভগ্নাংশ কেনে হিচাপ কৰে 2 * 2 =
3 3/2 2 ৰ গুণ 2 আৰু 1 3/2 এটো কি হৈ গল অপ্ৰকৃত ভগ্নাংশ হৈ গল যেনেকৈ 3/2 অৰ্থাৎ 3 2 তকৈ ডাঙৰ হৈ গৈছে লব ডাঙৰ হৈছে লব ডাঙৰ হলে কি হয় অপ্ৰকৃত ভগ্নাংশ হয় তো মিশ্ৰ ভগ্নাংশৰ আন এটা নাম কি অপ্ৰকৃত ভগ্নাংশ কথাটো মনত ৰাখিব মিশ্ৰ ভগ্নাংশৰ আন এটা নাম কি অপ্ৰকৃত ভগ্নাংশ কেতিয়াবা কি সুধিব পাৰে ধৰক আপোনাক সমতুল্য ভগ্নাংশ দিব পাৰে যে 3 ভাগৰ এনেকৈ দিছো যে 12 ভাগৰ 5ৰ সমমান বিশিষ্ট বা সমতুল্য ভগ্নাংশ কোনটো তেতিয়া এনেকৈ সুধিব পাৰে তো চাব সেই ক্ষেত্ৰত ইয়াক যদি আপুনি 2 এৰে পূৰণ কৰে কিমান হ'ব 24 ইয়াকো 2 এৰে কৰিব 2 5 গুণ 10 যদি ইয়াক 3 এৰে পূৰণ কৰে 36 ইয়াৰো 3 এৰে পূৰণ কৰক 3 5 গুণ 15 তো এই সংখ্যাবিলাক কি হৈ গ'ল সমতুল্য ভগ্নাংশ হৈ গ'ল তো হৰ আৰু লব দুইটাকে সেম নাম্বাৰ দি আইদাৰ ডিভিজন অৰ মাল্টিপ্লিকেশন পূৰণ কৰি যেটো পাব হেতু হ'ব হৰণ কৰি যেটো পাব হেতু হ'ব কেতিয়াবা আপোনালোকক কি দিব পাৰে দশমিকত দিব পাৰে দশমিকত দি দিব পাৰে যে ইয়াৰ সমতুল্যটো কি ধৰক এনেকৈ সুধিলে 0.6 ডেছ ইয়াৰ সমতুল্য ভগ্নাংশ কোনটো তো কি কৰিব যে এনেকুৱা মোৰ ভিডিওটো চাইছে আপোনালোকে যদি এটাৰ ওপৰত ডেছ থাকে সংখ্যাটো লিখি এটাৰ ওপৰত ডেছ থাকিলে এটা 9 আহে তো 3 ৰে কাটি দিব পাৰে 3 6 ত কেইবাৰ 2 বাৰ 3 9 ত কেইবাৰ 3 বাৰ তো 2/3 ইয়াৰ শুদ্ধ উত্তৰ আহিব 0.6 ডেছৰ সমতুল্য ভগ্নাংশ 2/3 তাৰ পিছত কি হ'ব পাৰে আপোনালোকক দুটা পৰিমেয় সংখ্যা বা দুটা ভগ্নাংশ দি দিব দিকব ইয়াৰ মাজৰ এটা ভগ্নাংশ কোনটো ধৰক এনেকৈ দিছে 4 ভাগৰ 3 আৰু 5 ভাগৰ 4 ৰ মাজৰ এটা পৰিমেয় সংখ্যা লিখা মাজৰ পৰিমেয় সংখ্যা বা পৰিমেয় সংখ্যা লিখিব দিছে আপোনাক 4 ভাগৰ 3 আৰু 5 ভাগৰ 4 পৰিমেয় সংখ্যা কোনটো হ'ব চাৰিটা আনসাৰ আছে তো চাব তেতিয়া লগে লগে আপুনি দুটা নিয়ম আছে এটা নিয়ম কি কৰিব যে ইয়াৰ হৰ দুটা বেলেগ বেলেগ হৈ আছে এটা 4 এটা 5 তো এই ইয়াৰ হৰ 5 আছে এই 5 দি দুইটাক পূৰণ কৰি দিয়ক ইয়াৰ হৰ 4 আছে 4 দি দুইটাক পূৰণ কৰি দিয়ক তো 3 5 গুণ 15 5 4 গুণ 20 ইয়াত 4 4 গুণ 16 5 4 গুণ 20 দেখা পাইছে 20 ভাগৰ 15 আৰু 20 ভাগৰ 16 এটা সংখ্যাৰে এটুৰে পূৰণ কৰি আপুনি এনেকুৱা পাইছে তেতিয়া হলে আকৌ আপুনি সমতুল্য ভগ্নাংশত লৈ যাব 3 ৰে পূৰণ কৰি দিয়ক এটু 3 ৰে পূৰণ কৰি দিয়ক এটু 3 ৰে তেতিয়া পাই যাব 3 15 গুণ 45 2 3 20 গুণ 60 তাৰ পিছত 3 16 গুণ 48 3 20 গুণ 60 তো চাওক 60 ভাগৰ 45 60 ভাগৰ 48 45 আৰু 48 ৰ মাজত কোন কোন আছে 46/60 47/60 পাই গ'ল দেখা পাইছে যে কেনেকৈ ওলাব মই আকৌ ৰিপিট কৰিছো কেনেকৈ ওলাব যে দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা কেনেকৈ গণনা কৰিব যে 4 ভাগৰ 3 দিছিলো আৰু এটা দিছিলো 5 ভাগৰ 4 ইয়াৰ মাজৰ পৰিমেয় সংখ্যা কেনেকৈ ওলাব তো আপুনি কি কৰিব সমতুল্য ভগ্নাংশত লৈ যাব যে আগতে হৰবিলাক মিলাই লব 5 ৰে পূৰণ কৰিলে 5 3 গুণ 15 5 4 গুণ 20 ইয়াত এটো 4 ৰে পূৰণ কৰি দিব 4 4 গুণ 16 5 4 গুণ 20 20 ভাগৰ 15 20 ভাগৰ 16 মাজত ওলোৱা নাই তেতিয়া কি কৰিব আপুনি যিকোনো এটা সংখ্যা পূৰণ কৰি দিয়ক যদি কয় আপুনি 3 ৰে কৰিব 4 ৰে কৰিব 5 ৰে কৰিব কৰক 3 ৰে কৰিলে 3 15 গুণ 45 3 20 গুণ 60 4 3 ৰে কৰিছো 3 16 গুণ 48 3 20 গুণ 60 দেখা পাইছে এতিয়া 45 আৰু 48 ৰ মাজত দেখ তিনিটা আছে তো এই তিনিটা উত্তৰবিলাক মিলাই চাব কোনটো আৰু এটা বুদ্ধি আছে যদি এনেকুৱা অংক হয় তেতিয়া হলে আপুনি এনেকৈ কৰিব যাওতে বাইচান্স আপোনাৰ সময় লাগিব পাৰে তেতিয়া আপুনি লগে লগে দশমিকত লৈ যাব বিচাৰিব দশমিকত যদি লৈ যায় 4 3 ত কেইবাৰ না যায় দশমিক 4 30 ত কেইবাৰ 7 বাৰ 4 7 গুণ 28 29 30 2 থাকিল তো 20 ত কেইবাৰ 5 বাৰ এটো সব 5 4 ত কেইবাৰ না যায় 40 ত কেইবাৰ 8 বাৰ তো দেখ এটো 0.7 এটো 0.8 বাকি যিবিলাক উত্তৰ থাকিব সেইবিলাক লগে লগে আপুনি দশমিকত মুখমুখে এই এনেকুৱা যদি অংক আহে তেতিয়া হলে ডাঙৰ নাহিব এটা অংক থকাই আহিব 5 ভাগৰ 7 8 ভাগৰ 7ৰ মাজৰ এটা পৰিমেয় সংখ্যা কোনটো তো কি কৰিব লগে লগে আপুনি দশমিকত কনভাৰ্ট কৰি দি উত্তৰ 4টাৰ 1 নম্বৰটো চাব ধৰক 2 ভাগৰ 1 আছে 2 ভাগৰ 1 দশমিকত ললে কি হ'ব 0.5 তো ইয়াতকৈ ডাঙৰ হ'ব লাগিব নহল ধৰক এনেকুৱা আছে যে মৰমৰ পৰীক্ষাৰ্থীসকল দেখা পালে বহুত দীঘল হৈ গ'ল প্ৰায় 1 ঘণ্টা হৈ গ'ল আপোনালোকৰ সময় নষ্ট হ'ব মই এই সময়ত আপোনালোকৰ সময় নষ্ট কৰিব বিচৰা নাই আপোনালোকে যিখিনি কথা মই আলোচনা কৰিলো সকলোৱে জানে কথাখিনি মনত আছে মাত্ৰ আপোনালোকে ৰিভিজন কৰক এতিয়া বাৰে ৰিভিজন কৰক অলপ চাই থাকক যিখিনি ট্ৰিক শিকিছে ট্ৰিকখিনি কেনেকৈ মনত ৰাখিব ক'ত এপ্লাই কৰিব ইত্যাদি কথাবিলাক আপোনাৰ ৰিভিজন লৈ থাকক তো মই গোটেইকেইটা টপিক যদি কৰিব যাওঁ 2-3 ঘণ্টা লাগি যাব প্ৰত্যেকটো টপিকছৰ ওপৰত যদি মই ৰিভিজন আনিব যাওঁ 3-4 ঘণ্টা লাগি যাব ইমান সময় আপোনালোকৰ হাতত নাই তো মৰমৰ পৰীক্ষাৰ্থীসকল মই যিখিনি কষ্ট কৰিছো সেইখিনি যাতে সাৰ্থক হয় তাৰ আহাৰে আপোনালোকৰ অলপ কষ্ট কৰক পৰীক্ষাত সাকসেস হওক আপোনালোকৰ সাকসেসে মোৰ সাকসেস বুলি মই ধৰি লম মই যিখিনি কষ্ট কৰিছো যদি
মোৰ ভিডিঅ' চাই যদি মোৰ ভিডিঅ' চাই 5জন মানুহো উপকৃত হয় 5জনেও যদি মোক কমেন্ট কৰি জনায় স্যাৰ আপোনাৰ ভিডিঅ' চাই মোৰ পৰীক্ষা বহুত ভাল হৈছে মই নিশ্চয় পাছ কৰিম তেতিয়া মোৰ মনটো বহুত ভাল লাগিব তো আপোনালোকে কি কৰিব এতিয়া মই এইকেদিন ভিডিঅ' কিয় দিয়া নাছিলো আপোনালোকৰ সময় মই ওয়েষ্ট কৰিব বিচৰা নাই যেহেতু ভিডিঅ'বিলাক মই কমপ্লিট কোৰ্সটো মই আগতে দি দিছিলো আপোনালোকক তো আপোনালোকে ইতিমধ্যে ভিডিঅ'বিলাক চাই যিখিনি শিকিছে সেইখিনিৰ দ্বাৰা যদি আপুনি একদম মিনিমাম 20ৰ ওপৰত পাব নিশ্চয় মই দোয়া কৰিম আপোনালোকৰ কি কৰিম যে আপোনালোকে কম 20 পাৰ কৰিবই নিশ্চয় তো যদি ভিডিঅ'খিনি চাইছে তেতিয়াহলে 20ৰ ওপৰত নম্বৰ নিশ্চয়কৈ পাব তো মৰমৰ পৰীক্ষাৰ্থীসকল আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা একদম আন্তৰিক শুভেচ্ছা থাকিল আপোনালোকে পৰীক্ষা দিয়ক ভাল কৰক কোনো পদ্ধতি টেনচন নলব পৰীক্ষাত যাই উঠি আপোনালোকে কি কৰিব একদম ধুনিয়াকৈ OMR সিটবিলাক যিখিনি কাম কৰিব লাগে কামখিনি কৰি লৈ একদম শান্তশিষ্ট ব্ৰেইনত কোনো বেলেগ কথালৈ নাযাব কোনো বেলেগ কথা মনলৈ নানিব একদম এটা বিকল্প পৃথিৱীত যাই আপোনালোকে পৰীক্ষাটো দিব টেনচন একো নলব নিশ্চিতভাৱে সাকসেস হ'ব তো মৰমৰ পৰীক্ষাৰ্থীসকল আপোনালোকে কি কৰিব পৰীক্ষা দি উঠি কুৱেশ্যন কেইটা আলোচনা কৰিবৰ কাৰণে হয়তো মোৰ হোৱাটছএপত আপোনালোকে কুৱেশ্যন দুই এটা দিব পাৰে তেতিয়াহলে মই কুৱেশ্যন কেইটা পাম আৰু সেই কুৱেশ্যন বিলাকৰ উত্তৰ কি হ'ব মই নিশ্চয়কৈ তৎক্ষণাত শৰ্ট ভিডিঅ' বনাই আপোনালোকৰ মাজত মই এৰি দিম তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো সকলোকে আকৌ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছো ভালে থাকক সুস্থ থাকক যাতে কোনো বেমাৰ আজাৰ নহয় আৰু সুস্থভাৱে পৰীক্ষা দিবলৈ যাওক পৰীক্ষা দিবলৈ যাওতেও যাতে আত্তানি নকৰে ধুনিয়াকৈ পৰীক্ষা দিবলৈ যাওক যাতে কোনো বিপদ আপোনালোকৰ নহয় তো আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ